নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 মে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা পুৱা 8 বজাৰ পৰা 40টা ভোট গণনা কেন্দ্ৰত চলি আছে ভোট গণনাৰ বাবে নিয়োগ কৰা হৈছে 5981 গৰাকী বিষয়া ভোট গণনাৰ বাবে এতিয়া সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে আজি ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল বহু প্ৰত্যক্ষিত হিত দিনটো অৱশেষত আহিল আজি 4 মে তাৰিখ সোমবাৰ আৰু আজি ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল উৎকণ্ঠাৰ শেষ হ'ল অগ্নি পৰীক্ষাত উত্তীৰ্ণ হ'ব কোন প্ৰাৰ্থীয়ে শেষ সাক্ষী মাৰিব ইয়াক লৈ এতিয়াও চলি আছে চৰ্চা কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে যে আকৰ্ষণীয় নিৰ্বাচনী যুঁজ আজি বহু জল্পনা কল্পনাৰ অন্তত ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া হয়তো আবেলি ভাগত স্পষ্ট হৈ পৰিব কোনে চৰকাৰ গঠন কৰিব অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ আৰু অসমৰ লগতে ভাৰতৰ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আজিৰ দিনটোত আৰম্ভ হৈছে ব্যাপক উৎকণ্ঠা আছিল ৰাইজৰ মাজত 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দিতা কেইবাটাও সমষ্টিত হৈছে তমুল যুঁজ যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বনাম গৌৰৱ গগৈৰ আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা গৈছে এতিয়াও স্পষ্ট নহয় কোন জিকিব যোৰহাট সমষ্টিত দিছপুৰ সমষ্টিত ত্ৰিকোণীয় যুঁজ দেখিবলৈ পোৱা গৈছে দিছপুৰ সমষ্টিতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দিতা প্ৰাৰ্থীসকলৰ মাজত প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰ জয়ন্ত কুমাৰ দাসৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছে দিছপুৰ সমষ্টিত আটাইতকৈ চৰ্চাত আছে কেইবাটাও সমষ্টি তিতাবৰত ধীৰাজ গোৱালা প্ৰাণকুৰ্মী ভাস্কৰ বৰবৰুৱাৰ মাজত দেখিবলৈ পোৱা যায় তীব্ৰ প্ৰতিদ্বন্দিতা এইকেইটা সমষ্টিত কিন্তু আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ মৰিয়নি সমষ্টিত ৰূপজ্যোতি কৰ্মী বনাম ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ তীব্ৰ যুঁজ মৰিয়নি সমষ্টিতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দিতা আন এক চৰ্চিত সমষ্টি শিৱসাগৰত কুশল দৌৰী বনাম বিধায়ক অখিল গগৈ কুশল দৌৰী আৰু অখিল গগৈৰ মাজত তমুল যুঁজ খোৱাং সমষ্টিত চক্ৰধৰ গগৈ বনাম অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ তীব্ৰ যুঁজ দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে 8 বজাৰ পৰা আৰম্ভ আৰু 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে কেইবাটাও সমষ্টিত তীব্ৰ যুঁজ বহুকেইটা সমষ্টি চৰ্চাত আছিল আৰু এতিয়াও স্পষ্ট হোৱা নাই যে কোনে চৰকাৰ গঠন কৰিব কাৰ দখললৈ যাব এইবাৰ দিছপুৰৰ শাসনবাৰ ইয়াক লৈ এতিয়াও চলি আছে ব্যাপক জল্পনা কল্পনা এনডিএনে বিৰোধী ঐক্যই শেষ সাক্ষী মাৰিব তাক লৈ চৰ্চা এতিয়া তুংগত উঠিছে আজিৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো আজিৰ দিনটোত ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অসমকে ধৰি পশ্চিমবংগ কেৰেলা তামিলনাডু পুডুচেৰী নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ভাৰতৰ মুঠ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন আজিৰ দিনটোত ঘোষণা কৰা হ'ব ইতিমধ্যে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া পশ্চিমবংগতো দেখিবলৈ পোৱা গৈছে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা পশ্চিমবংগ অসম বিশেষকৈ এতিয়া চৰ্চাত আছে এই দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ সকলোৱে অপেক্ষা কৰি আছিল যে এই দুই ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব এক্সিট পলৰ বিপৰীতে এইবাৰ ৰাইজে ভোট দিবনে ইয়াক লৈ চলিছিল ব্যাপক জল্পনা কল্পনা আৰু অৱশেষত আজিৰ সেই বহু প্ৰত্যক্ষিত ক্ষণটো আহিল আজি 4 মে তাৰিখ ৰাতিপুৱা 8 বজাত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ দেখিবলৈ পোৱা গৈছে যে কেইবাটাও সমষ্টিত বহু চৰ্চা দেখিবলৈ পোৱা গৈছে শিৱসাগৰতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দিতা নিৰ্বাচনৰ প্ৰতিটো খবৰ এইটো চেনেলৰ জৰিয়তে আপোনালোকে লাভ কৰিব অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ লগতে ভাৰতৰ আন 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল পোনপটীয়াকৈ চাব পাৰিব আৰু আজি নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতেই ৰাজীৱ ভৱন এতিয়া দেখিবলৈ পোৱা গৈছে যে জিলিকি উঠিছে কংগ্ৰেছে কিন্তু ব্যাপক প্ৰস্তুতি চলাই আছে চৰকাৰ গঠন কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় শেষ কৰিছে কংগ্ৰেছ দলে নিৰ্বাচনৰ ভোট গণনা দিনটোতো চৰম আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছ দলক
আৰু আনফালে ভোট গণনা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। বিজেপি দলৰ প্ৰাৰ্থীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিজেপি 100% নিশ্চিত এইবাৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও বিষয়ত আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি কৈ আছে যে এইবাৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। দুপৰীয়া ভাগত স্পষ্ট হৈ পৰিব অসমত পৰৱৰ্তী চৰকাৰ কাৰ হ'ব, অসমৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেয়াও স্পষ্ট হৈ পৰিব। কিন্তু বৰ্তমান মুহূৰ্তলৈকে কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। আটাইতকৈ চৰ্চাত থকা সমষ্টিকেইটাত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। মধ্য গুৱাহাটী সমষ্টিত কুংকিছ চৌধুৰী বনাম বিজয় গুপ্তাৰ মাজত তুমুল যুঁজ। এফালে প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰৰ মাজতো তীব্ৰ যুঁজ দেখিবলৈ পোৱা গৈছে। যোৰহাটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ দেৱ গোস্বামীৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ভোট গণনা চলি থকাৰ মাজতেই ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এক বিশেষ বেনাৰ এই মুহূৰ্তত মুকলি কৰা হৈছে। বিজয় উদযাপনৰ যুঁজা চলিছে এতিয়া বাজপেয়ী ভৱনত। ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা নতুন বেনাৰ। ফলাফলৰ পূৰ্বেই বাজপেয়ী ভৱনত বিশাল আয়োজন বিজেপিৰ। ধন্যবাদ সূচক বাৰ্তাৰে ৰাইজলৈ এই বেনাৰ। অভূতপূৰ্ব জনসমৰ্থন আশীৰ্বাদৰ বাবে ৰাইজক ধন্যবাদ বিজেপিৰ। আদৰণি হৰ্ডিঙেৰে বিজয় ধ্বজা উৰুৱাবলৈ সাজু গেৰুৱা দল। মুখ্য কাৰ্যালয়ত শুভেচ্ছা বাৰ্তাৰে ৰূপ দিলে ভাৰতীয় জনতা পাৰ্টীয়ে। ফলাফলৰ পূৰ্বেই বাজপেয়ী ভৱনত এই বিশাল আয়োজন দেখিবলৈ পোৱা গৈছে বিজেপিৰ। নিৰ্বাচনৰ ভোট গণনা চলি আছে, কিন্তু ভোট গণনা চলি থকাৰ মাজতেই বিজেপিৰ এই চৰকাৰ গঠন কৰাৰ যুঁজা দেখিবলৈ পোৱা গৈছে। চৰকাৰ গঠন কৰাৰ পূৰ্বেই সমগ্ৰ অসমবাসীৰ ৰাইজক ধন্যবাদ জনাই এক বিশেষ বেনাৰ মুকলি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। মুঠতে 100% নিশ্চিত বিজেপি যে এইবাৰ অসমত বিজেপি চৰকাৰ গঠন কৰিব। নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতেই এইবাৰ দিলীপ শইকীয়াৰ ফালৰ পৰা ডাঙৰ দাবী কৰা হৈছে। 100খন আসনতকৈ অধিক আসনত জয়ী হৈ অসমৰ ৰাজনীতিত ইতিহাস সৃষ্টি কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। 100খন আসনত জয়ী হৈ এনডিএ চৰকাৰ গঠন কৰিব অসমত। 90খন আসনৰ 80তকৈও অধিক আসনত অকলেই জিকিব বিজেপি। 10 বাজি 30 বজামানলৈকে বিৰোধী জিকিব। স্বাধীনোত্তৰ অসমত ঐতিহাসিক জয়লাভ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। অসমৰ অভূতপূৰ্ব উন্নয়নৰ বাবে বিজেপিৰ চৰকাৰ হ'ব অসমত। ফলাফল ঘোষণা কৰাৰ পূৰ্বেই বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি পুনৰবাৰ দাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। চেঞ্চুৰী পাৰ কৰিব। 100% নিশ্চিত যে এইবাৰ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। এইদৰে দিলীপ শইকীয়াই কয়, ইতিহাসৰ আটাইতকৈ ডাঙৰ জয় হ'ব এইবাৰ বিজেপিৰ অসমত। স্বাধীনোত্তৰ অসমৰ ইতিহাসত সৰ্বাধিক আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ গৈ আছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই স্পষ্ট হৈ পৰিব সকলো কথা। ভোট গণনা চলি থকাৰ মাজতেই আন এক বিষয় এইবাৰ চৰ্চালৈ আহিছে। অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। বিৰোধীৰ আশংকা, এইবাৰ বিধানসভা নিৰ্বাচনত যিহেতু তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে, সেয়েহে বিধায়ক কিনা বেচা হ'ব পাৰে। আৰু যাক লৈ এতিয়া বিৰোধী দলসমূহৰ মাজত শংকা। নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা। নিৰংকুশ সংখ্যাগৰিষ্ঠতাক লৈ শাসক পক্ষই কিনিব পাৰে ঘোঁৰা কিনা বেচাক লৈ আশংকা বিৰোধী দলসমূহৰ। জয়ৰ সম্ভাৱনা থকা বিৰোধী প্ৰাৰ্থীৰ সৈতে বিজেপিয়ে যোগাযোগ কৰিছে। বিস্ফোৰক দাবী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ। কোনো মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেই হ'ব ঘোঁৰা কিনা বেচা। শাসকীয় পক্ষৰো প্ৰাৰ্থীয়ে বিৰোধীৰ সৈতে যোগাযোগ কৰি আছে। 64খন আসনৰ স্বাৰ্থত অসমত ঘোঁৰা কিনা বেচা হোৱাৰ আশংকা কৰা হৈছে। নিৰ্বাচনৰ ভোট গণনা চলি আছে। ভোট গণনা চলি থকাৰ মাজতেই আন এক প্ৰসংগ এই মুহূৰ্তত চৰ্চালৈ আহিছে যে নিৰ্বাচনৰ ভোট গণনাৰ পিছতেই ঘোঁৰা কিনা বেচা হ'ব নেকি, অৰ্থাৎ বিধায়কক কিনা বেচা কৰা হ'ব নেকি। ইয়াক লৈ বিশেষকৈ বিৰোধীৰ ৰাজনৈতিক দলসমূহত ব্যাপক আশংকা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ যদি বিধায়ক লাগে তেন্তে হয়তো বিৰোধীৰ বিধায়ক কিনিব পাৰে বিজেপিয়ে। সেয়েহে বিৰোধীৰ আটাইকেইগৰাকী প্ৰাৰ্থীক গুৱাহাটীলৈ মাতি আনিছে গৌৰৱ গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
ৰাজনীতি কৰিবলৈ মন থাকিলে বিজেপিলৈ আহক কুংকি চৌধুৰী। জেনজি ভোটাৰসকলে আমাৰ লগত আছে। মোৰ জন্মভূমি কৰ্মভূমি মধ্য গুৱাহাটী। লণ্ডনৰ পৰা আহি 15 দিনৰ গুৱাহাটীত থাকি নিৰ্বাচন খেলিছে কুংকি চৌধুৰীয়ে। মই 40 বছৰ ৰাইজৰ মাজত ৰাইজৰ কাষত থাকি কাম কৰিছোঁ। ভোট গণনা চলি থকাৰ মাজতেই জয়ী হ'ম বুলি পুনৰবাৰ বিশ্বাসী বিজেপি প্ৰাৰ্থী বহু চৰ্চিত বিজয় গুপ্তা। কুংকি চৌধুৰী বেয়াকৈ পৰাস্ত হ'বলৈ গৈ আছে বুলি মন্তব্য বিজয় গুপ্তাৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভোট গণনাৰ মাজতে অখিল গগৈক হত্যাৰ ভাবুকি দিয়া হৈছে। সংবাদ মেলযোগে এই বিস্ফোৰক দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। এটা বিগ ব্ৰেকিং নিউজ। বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতেই শিৱসাগৰত অখিল গগৈৰ বিস্ফোৰক সংবাদ মেল। ভোট গণনাৰ সময়ত অখিল গগৈক কুশল দৌৰীয়ে হত্যা কৰাৰ পৰিকল্পনা। বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰীয়ে অখিল গগৈক হত্যা কৰাৰ ভয়ংকৰ পৰিকল্পনাৰ কথা ফাদিল কৰিছে। হত্যা কৰিব বুলি বিভিন্ন লোকক কুশল দৌৰীয়ে মুকলিকৈ কোৱা বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। বিধায়কগৰাকীৰ ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈকো ভাবুকি প্ৰদান কৰিছে কুশল দৌৰীয়ে। ভোট গণনা চলি থকাৰ মাজতেই এই বিস্ফোৰক দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰ কি হ'ব মৰিয়নি সমষ্টিত। মৰিয়নি সমষ্টিৰ ভোট গণনা চলি থকাৰ মাজতেই জ্ঞানশ্ৰী বৰাৰ মন্তব্য। জয়ী হ'ম বুলি আশাবাদী, শুদ্ধ মনেৰে কাম কৰিবলৈ আগবাঢ়িছোঁ। ৰূপজ্যোতি কৰ্মীৰ ভেটি খহাব নেকি ডক্টৰ জ্ঞানশ্ৰী বৰাই। মৰিয়নিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। মৰিয়নিৰ জনতাই সমস্যাৰ সমাধান বিচাৰিছে। এইবাৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিম বুলি আমি আশাবাদী। ফলাফলৰ পূৰ্বে ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ এই ডাঙৰ মন্তব্য। অন্য এটা খবৰ। বিগত 10 বছৰ আমি সকলো গণতান্ত্ৰিক মানুহ বহুত অশান্তিত আছোঁ। এই চৰকাৰখনে জনতাৰ বাক স্বাধীনতা হৰণ কৰি লৈ গৈছে। আমি বিজেপিক পৰাভূত কৰি নতুন চৰকাৰ এখন বনোৱাৰ আশা কৰিছোঁ। সকলো অসমবাসীক বাক স্বাধীনতা পূৰ্ণ মাত্ৰাত অধিকাৰ প্ৰদান কৰিব লাগে। এইদৰে বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতেই বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী তথা সভাপতি অখিল গগৈয়ে। আৰু আজি ভোট গণনা চলি থকাৰ মাজতেই শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দৌৰীৰ মন্তব্য। প্ৰত্যাহ্বান নাথাকিলে নিৰ্বাচন খেলি ভাল নালাগে। এজন গোৱালাৰ সৈতে নিৰ্বাচন খেলিছোঁ, তেওঁক হৰুৱাটো কি ডাঙৰ কথা। এনেও হাৰিব। বলিয়ামীৰ এটা সীমা থাকে, তেতিয়া সীমা পাৰ কৰিব ৰাইজে শুনিবলৈ নিবিচাৰে। অখিল গগৈয়ে নিৰ্বাচন খেলা নাই, তেওঁ মোৰ সৈতে কাজিয়া লাগিবলৈ বিচাৰিছে। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বহু চৰ্চিত কুশল দৌৰীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। ভোট গণনাৰ পূৰ্বেই যোৱাকালি ভয়ংকৰ ঘটনা সংঘটিত হ'ল। ভোট গণনালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ পূৰ্বেই এই ঘটনা সংঘটিত হৈছিল। বিজেপি নেতাৰ ঘৰত সংঘটিত ভয়ংকৰ ঘটনা। বিজেপি নেতাৰ বাসগৃহত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। বিজেপি নেতা কুন্দন সিঙৰ বাসগৃহত এই ভয়ংকৰ ঘটনা। বাইকেৰে অহা 2 বন্দুকধাৰীয়ে চলাই 2 জাইকৈ গুলীচালনা সংঘটিত কৰিয়ে পলায়ন কৰিছে 2 বন্দুকধাৰীয়ে। চিচিটিভি কেমেৰাত বন্দী 2 বন্দুকধাৰীৰ এই সমগ্ৰ দৃশ্য। আৰু ভোট গণনাৰ কিছু মুহূৰ্তৰ পূৰ্বেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। 2ৰে পৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ এই ঘটনা। ভোট গণনালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ পূৰ্বেই এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল পশ্চিমবংগত। অন্য এটা খবৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত আছে। উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা গ'ল যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ভয়ংকৰ হাৰত প্ৰতিবাদ হৈছে। স্মাৰ্ট মিটাৰ কোনো কাৰণেই গ্ৰহণযোগ্য নহয়। স্মাৰ্ট মিটাৰৰ নামত দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণ ৰাইজে। সঠিক পদ্ধতিৰে স্মাৰ্ট মিটাৰ প্ৰয়োগ নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ। উত্তৰ প্ৰদেশ হকে ধৰি কেইবাটাও স্থানত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। স্মাৰ্ট মিটাৰ ৰাস্তাত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত দলিয়াই প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ। স্মাৰ্ট মিটাৰৰ সলনি পুৰণি মিটাৰ বাহাল ৰখাৰ দাবীত এই প্ৰতিবাদ কৰিছে জনতাই। প্ৰিপেইড ৰিচাৰ্জৰ জৰিয়তে অধিক বিদ্যুৎ মাচুল অহাৰ অভিযোগ উত্থাপন কৰিছে জনতাই। ৰিচাৰ্জ শেষ হোৱাৰ পাছত তাৎক্ষণিকভাৱে বিদ্যুৎ কৰ্তনৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। সেয়েহে দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। 5 মে'ৰ পৰা কা বিৰোধী গোচৰৰ শুনানি। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব 200 বিচাৰাধীন গোচৰৰ শুনানি। CAA সন্দৰ্ভত ন্যায়ালয়ে গ্ৰহণ কৰিব এই গুৰুত্বপূৰ্ণ শুনানি।
5 মে'ৰ পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ব কা বিৰোধী গোচৰৰ শুনানি 12 মে'লৈকে সৰ্বোচ্চ ন্যায়ালয়ত চলিব নাগৰিকত্ব সংশোধনী আইনৰ শুনানি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ন্যায়াধীশ জয়মাল্য বাক্সিৰ বিচাৰপীঠৰ শুনানি 6 মে'ত অসমৰ ভিন্ন সংগঠনে কা বিৰোধী গোচৰ তৰিছিল আবেলি 2 বজাৰ পৰা আৰম্ভ হ'ব অসমৰ সংগঠনসমূহে তৰা গোচৰৰ শুনানি 2019 চনৰ পৰা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে 200টা কা বিৰোধী গোচৰ 5 মে'ৰ পৰা উচ্চতম ন্যায়ালয়ত কা বিৰোধী গোচৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ মাত্ৰ 5 দিনৰ পেট্ৰল ডিজেল মজুত আছে সংকটত এতিয়া সুবৰীয়া ৰাষ্ট্ৰ পাকিস্তান মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে চৰম সংকটত পৰিছে চিৰবৈৰী পাকিস্তান মধ্যপ্ৰাচ্যৰ যুদ্ধই জুৰুলা কৰিছে চিৰবৈৰী পাকিস্তানক ভয়ংকৰ পেট্ৰল ডিজেলৰ নাটনিৰ সন্মুখীন হৈছে পাকিস্তান ৰাষ্ট্ৰ মাত্ৰ 5ৰ পৰা 7 দিনৰ পেট্ৰল ডিজেল মজুত আছে পাকিস্তানত নিৰ্লজ্জ স্বীকাৰোক্তি পাকিস্তানৰ পেট্ৰলিয়াম মন্ত্ৰীৰ ভাৰতৰ দৰে আমাৰ ৰাষ্ট্ৰত তেলৰ ভাণ্ডাৰ নাই বুলি স্বীকাৰোক্তি দিনে দিনেই পৰিস্থিতি বেয়াৰ ফালে ডাল খাইছে পাকিস্তানত ষ্টেট অফ হৰমুজৰ নিষেধাজ্ঞাৰ বাবে নাটনিৰ সন্মুখীন হৈছে পাকিস্তান পেট্ৰলিয়াম মন্ত্ৰী আলী পাৰভেজ মালিকে কৰিলে এই ঘোষণা ইৰাণ আমেৰিকাৰ যুদ্ধৰ লগে লগে বৃদ্ধি ইন্ধনৰ মূল্য আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে পাকিস্তানৰ জনতাৰ হাহাকাৰ অৱস্থা প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্যই পাৰ কৰিছে 400ৰ ঘৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 3000ৰ পৰা 45লৈ বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 10,000 টকা শ্বাহনৱাজ শ্বৰীফৰ চৰকাৰে দুকে দুকে পানী খুৱাইছে জনতাক যিকোনো মুহূৰ্ততে ব্লেক আউট ঘোষণা হ'ব পাৰে পাকিস্তানত ইৰাণ আমেৰিকাৰ যুদ্ধই প্ৰভাৱ পেলাইছে বিশ্বৰ প্ৰায় কেইখন ৰাষ্ট্ৰত ষ্টেট অফ হৰমুজৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতেই বৃদ্ধি হৈছে ইন্ধনৰ দাম যুদ্ধত প্ৰভাৱিত কেইবাখনো ৰাষ্ট্ৰত আকাশলংঘী ইন্ধনৰ মূল্য আমেৰিকাত 34% UAEত 36 চীনত 31 অষ্ট্ৰেলিয়াত 29 ব্ৰিটেইনত 19 ফ্ৰান্সত 18% ইন্ধনৰ দাম মূল্য বৃদ্ধি ভাৰতত 1% বৃদ্ধি হোৱা নাই ইন্ধনৰ মূল্য শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ পেট্ৰলৰ মূল্য 43%লৈ বৃদ্ধি ডিজেলৰ মূল্য বৃদ্ধি প্ৰায় 55%লৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এতিয়া বিশ্বৰ অৰ্থনৈতিক দেখিবলৈ পোৱা গৈছে এই ব্যাপক প্ৰভাৱ খাৰুৱা তেলৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে খুমটাইবাসী ৰাইজক আহ্বান জনাইছে মৃণাল শইকীয়াই অন্য এটা খবৰ ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা এই পৰ্যন্ত 9জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পুৱাই সমগ্ৰ ভাৰত জোকাৰি যোৱা এক দুখবৰ ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আজি ৰাতিপুৱা এই পৰ্যন্ত 9জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছো শুই থাকোঁতেই আৱাসী এলেকাত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত ৰাজধানীত শোৱনি কোঠাৰ এয়াৰ কণ্ডিশ্যন বিস্ফোৰণত সংঘটিত ঘটনা যিকোনো মুহূৰ্তত বাঢ়িব পাৰে মৃতকৰ সংখ্যা এচিৰ বাবে এই ঘটনা জ্বলি ছাই হৈ যোৱাৰ অৱস্থাত উদ্ধাৰ বহুতৰে মৃতদেহ দিল্লীৰ বিবেক বিহাৰত পুৱতি নিশা সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা সমগ্ৰ ভাৰত জোকাৰি যোৱা এই দুখবৰ আহিছে